নমস্কাৰ জেক অলিভল ফাৰ্ষ্ট অন টাইম এটালৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ বলিউডৰ চলচ্চিত্ৰ পৰিচালক ৰোহিত ছেট্টীৰ বাসগৃহত গুলীচালনা হৈছে ভয়ংকৰ গুলীচালনা হৈছে দুৰ্বৃত্ত লক্ষ্য কৰিছে বাসগৃহৰ সমান্তৰালকৈ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে নিৰাপত্তা বৃদ্ধি কৰিবলগীয়া হৈছে সমগ্ৰ অঞ্চল হাই এলাৰ্টত আৰু নিশা হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো ডাঙৰ খবৰ টাইম 8 বিগ ব্ৰেকিং নিশা ৰোহিত ছেট্টীৰ বাসগৃহত লক্ষ্য দুৰ্বৃত্তৰ বলিউডৰ চলচ্চিত্ৰ পৰিচালক ৰোহিত ছেট্টীৰ বাসগৃহত দুৰ্বৃত্তই গুলীচালনা কৰিছে যাৰ ফলত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে নিৰাপত্তা বৃদ্ধি কৰিবলগীয়া হৈছে বলিউডৰ চলচ্চিত্ৰ পৰিচালক ৰোহিত ছেট্টীৰ বাসগৃহত লক্ষ্য কৰিছে দুৰ্বৃত্তই ঘটনাৰ পিছতে সকলোৰে মাজত হাহাকাৰ লাগিছে বিশৃংখলময় পৰিৱেশৰ সৃষ্টি হৈছে মুম্বাইৰ জুহুত থকা ৰোহিত ছেট্টীৰ বাসগৃহত 4 ৰাউণ্ড গুলীচালনা হৈছে ভয়ংকৰ পৰিস্থিতি নিশা লক্ষ্য কৰি লৈছে দুৰ্বৃত্তই পুৱতি নিশা 3 বজাত গুলীচালনাৰ ঘটনা সংঘটিত হৈছে আৰু তাৰ পিছতে ৰোহিত ছেট্টীৰ বাসগৃহত নিৰাপত্তা বৃদ্ধি কৰি দিয়া হৈছে ততাতৈয়াকৈ মোতায়েন কৰা হৈছে আৰক্ষী নিৰাপত্তাৰক্ষী বৰ্তমান সময়ত সমগ্ৰ অঞ্চল হাই এলাৰ্টত গুলীচালনাৰ পিছতে জুহুৰ ৰোহিত ছেট্টীৰ বাসগৃহত নিৰাপত্তা বৃদ্ধি কৰি দিয়া হৈছে নিশা সংঘটিত হৈছে ভয়ংকৰ গুলীচালনা আৰু তাৰ পিছতে নিৰাপত্তা বৃদ্ধি কৰিবলগীয়া হৈছে ঘটনাৰ আঁৰত কোন আছে বৰ্তমানো জানিব পৰা হোৱা নাই কোনো লোক আঘাতপ্ৰাপ্ত হোৱা নাই ৰোহিত ছেট্টী বৰ্তমান সুকলমে আছে কিন্তু ডাঙৰ খবৰ ৰোহিত ছেট্টীৰ বাসগৃহত লক্ষ্য কৰা হৈছে মুম্বাইৰ জুহু অঞ্চলত তেওঁৰ বাসগৃহ আছে আৰু তাতে লক্ষ্য কৰা হৈছে বৰ্তমান সময়ত ডাঙৰ খবৰ আহি পৰিছে তাৰকাক লৈ বৰ্তমান ডাঙৰ খবৰ আহি পৰিছে মুম্বাইত দুৰ্বৃত্তই লক্ষ্য কৰিছে গুলীচালনা কৰিছে পুৱতি নিশা 3 বজাত লক্ষ্য কৰা হৈছে ৰোহিত ছেট্টীৰ বাসগৃহৰ বাহিৰত গুলীচালনাৰ ঘটনা সংঘটিত হৈছে 4 বাৰকৈ গুলীচালনা কৰিছে যাৰ ফলত হাহাকাৰ পৰিৱেশ সমগ্ৰ অঞ্চল হাই এলাৰ্টত আছে সমগ্ৰ অঞ্চলত বৰ্তমান সাইৰেনৰ শব্দ শুনিবলৈ পোৱা গৈছে বৰ্তমানো কিন্তু কাৰণ জানিব পৰা হোৱা নাই কোনে এই কাণ্ড সংঘটিত কৰিছে কিন্তু আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে সমান্তৰালকৈ সমগ্ৰ অঞ্চলত নিৰাপত্তা বৃদ্ধি কৰি দিয়া হৈছে কিয়নো মুম্বাইৰ যি জুহু অঞ্চল আছে তাতেই সকলো তাৰকা থাকে সকলো তাৰকাৰ ঘৰ তাতেই সকলো তাত বসবাস কৰে বহু নামি দামী তাৰকা তাত বসবাস কৰে গতিকে সমগ্ৰ অঞ্চল বৰ্তমান হাই এলাৰ্টত আৰু ৰোহিত ছেট্টীৰ বাসগৃহত লক্ষ্য কৰা হৈছে বাসগৃহৰ চৌহদত গুলীচালনাৰ সংঘটিত হৈছে গুলীচালনা সংঘটিত কৰিছে বৰ্তমান সময়ত ডাঙৰ খবৰ আহি পৰিছে চিনেমা জগতৰ পৰা বলিউডৰ চলচ্চিত্ৰ পৰিচালক ৰোহিত ছেট্টীৰ বাসগৃহত লক্ষ্য কৰি লৈছে দুৰ্বৃত্তই গুলীচালনা কৰিছে নিশা গুলীচালনা কৰিছে যাৰ ফলত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে নিৰাপত্তা বৃদ্ধি কৰিবলগীয়া হৈছে নিশা ৰোহিত ছেট্টীৰ বাসগৃহত লক্ষ্য কৰিছে দুৰ্বৃত্তই আৰু তাৰ পিছতে নিৰাপত্তা বৃদ্ধি কৰি দিয়া হৈছে সমগ্ৰ অঞ্চল হাই এলাৰ্টত চাৰিওপিনে হাই এলাৰ্ট কৰি দিয়া হৈছে কোনো মানুহ যাব পৰা নাই কিয়নো গুলীচালনা হৈছে নিশা 3 বজাত পুৱতি নিশা 3 বজাত লক্ষ্য কৰা হৈছে অৱশ্যে ৰোহিত ছেট্টী সুকলমে আছে কোনো লোক হতাহত হোৱা নাই অৱশ্যে কোনে এই কাণ্ড সংঘটিত কৰিছে জানিব পৰা হোৱা নাই আৰক্ষী তদন্ত কৰি আছে কোনেও এই কথা স্বীকাৰ কৰা নাই অৱশ্যে সকলোৰে বিশ্বাস যে কোনোবা গেঙৰ কাম হ'ব পাৰে গতিকে তদন্ত কৰি আছে তদন্তৰ সকলো স্পষ্ট হ'ব কিন্তু সমগ্ৰ জুহু অঞ্চল বৰ্তমান সময়ত হাই এলাৰ্টত ৰখা হৈছে কিয়নো সেই অঞ্চলত সকলো নামি দামী তাৰকা থাকে আৰু সেই অঞ্চলতেই ৰোহিত ছেট্টীৰো বাসগৃহ আছে আৰু তাতেই লক্ষ্য কৰা হৈছে ৰোহিত ছেট্টীৰ বাসগৃহৰ বাহিৰত গুলীচালনা কৰা হৈছে 4 ৰাউণ্ড গুলীচালনা কৰা হৈছে যাৰ ফলত নিশা হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে বৃহৎ শব্দত সকলোফালে বিশৃংখলময় পৰিৱেশৰ সৃষ্টি হৈ পৰিছে নিৰাপত্তা বৃদ্ধি কৰি দিয়া হৈছে ৰোহিত ছেট্টীৰ সমান্তৰালকৈ সমগ্ৰ অঞ্চলৰ হাই এলাৰ্ট কোনো যাব পৰা নাই ওচৰলৈ বৃদ্ধি কৰি দিয়া হৈছে নিৰাপত্তা কোনে সংঘটিত কৰিছে এই কাণ্ড বৰ্তমানো জানিব পৰা হোৱা নাই তদন্ত কৰি আছে আৰক্ষীয়ে কিন্তু ইয়াৰ আঁৰত কোন আছে বৰ্তমানো জানিব পৰা হোৱা নাই অৱশ্যে এয়া হত্যাকাণ্ডৰ চেষ্টা নে ভয় ভাবুকিৰ চেষ্টা ইয়াৰ পিছত ওলাব কিন্তু বাসগৃহৰ বাহিৰত গুলীচালনা কৰা হৈছে ৰোহিত ছেট্টীক টাৰ্গেট কৰা হৈছে নেকি প্ৰশ্ন উত্থাপন কৰি হৈছে ৰোহিত ছেট্টীৰ নিৰাপত্তা বৃদ্ধি কৰা হ'ব ৰোহিত ছেট্টীৰ নিৰাপত্তাক লৈ প্ৰশ্ন উত্থাপন হৈছে কোনে এই কাণ্ড সংঘটিত কৰিছে ৰোহিত ছেট্টীৰ জীৱনক লৈ ভাবুকি আহিছে নেকি সেয়াও আহি পৰিছে
ৰোহিত চেট্টিৰ জীৱনক লৈ কোনোবাই ভাবুকি আনিছে নেকি সেয়াও আহি পৰিছে কিয়নো ৰোহিত চেট্টিৰ বাসগৃহৰ সন্মুখত গুলীচালনা হৈছে ইয়া ভয় ভাবুকি নে হত্যাৰ চেষ্টা সেয়াও আহি পৰিছে কোনে সংঘটিত কৰিছে সেই কাণ্ড এতিয়ালৈকে কিন্তু স্পষ্ট হোৱা নাই কিন্তু আৰক্ষীয়ে তদন্ত কৰি আছে ৰোহিত চেট্টিৰ নিৰাপত্তা বৃদ্ধি কৰি দিয়া হৈছে সমান্তৰালকৈ বাসগৃহৰ বাহিৰত সকলোফালে হাই এলাৰ্ট কৰি দিয়া হৈছে ইয়া ভয় ভাবুকি নে হত্যাৰ চেষ্টা ইয়া তদন্তৰ পিছত ওলাব কোনেও এই কথা স্বীকাৰ কৰা নাই কোনে কোনটো গেঙে বা কোনে এই কাণ্ড সংঘটিত কৰিছে কোনেও এই কথা স্বীকাৰ কৰা নাই কিন্তু বৰ্তমান সময়ত ডাঙৰ খবৰ আহি পৰিছে মুম্বাইৰ পৰা মুম্বাইৰ বা বলিউডৰ এগৰাকী বিখ্যাত চলচ্চিত্ৰ পৰিচালক ৰোহিত চেট্টিৰ বাসগৃহত গুলীচালনা ঘটনা সংঘটিত হৈছে যাৰ ফলত সমগ্ৰ অঞ্চলৰ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চল হাই এলাৰ্টত ৰখা হৈছে সমান্তৰালকৈ বৃদ্ধি কৰা হৈছে নিৰাপত্তা ৰোহিত চেট্টিৰ নিৰাপত্তা বৃদ্ধি কৰি দিয়া হৈছে ৰোহিত চেট্টিৰ হত্যাৰ চেষ্টা নে ভয় ভাবুকি সেয়াও কিন্তু জানিব পৰা হোৱা নাই গতিকে ৰোহিত চেট্টিৰ জীৱনক লৈ বৰ্তমান সময়ত ভাবুকি আহি পৰিছে বাহিৰলৈ তেওঁক ওলাবলৈ দিয়া নাই ভিতৰতে আবদ্ধ কৰি ৰখা হৈছে কিয়নো যিকোনো মুহূৰ্তত ভয়ংকৰ ঘটনা সংঘটিত হ'ব পাৰে গতিকে তেওঁক ভিতৰতে নিৰাপত্তা দিয়া হৈছে বাহিৰলৈ ওলাবলৈ দিয়া নাই বৰ্তমান সময়ত হাই এলাৰ্ট কৰি দিয়া হৈছে নিৰাপত্তা বৃদ্ধি কৰি দিয়া হৈছে সম্পূৰ্ণৰূপে কোনো সুৰুঙা নধৰাকৈ হাই এলাৰ্টত ৰখা হৈছে সমগ্ৰ অঞ্চল ঘটনাৰ আঁৰত কোন আছে বৰ্তমানেও জানিব পৰা হোৱা নাই যদিও সমগ্ৰ ঘটনাক লৈ সকলো চাঞ্চল্যৰ সৃষ্টি হৈছে সকলোফালে আলোচনাৰ সৃষ্টি হৈছে বিশেষকৈ ৰোহিত চেট্টিৰ দৰে এগৰাকী চলচ্চিত্ৰ পৰিচালক যিগৰাকী ব্যক্তিয়ে কাৰোলৈ ভয় নকৰে সকলো নিজৰ মতে কৰে চিনেমা জগতত নিজৰ এটা চিনাকি আছে আৰু তেওঁক বৰ্তমান টাৰ্গেট কৰা হৈছে নেকি সেয়াও আহি পৰিছে প্ৰশ্ন ইয়াৰ বাসগৃহৰ সন্মুখত যি কাণ্ড সংঘটিত হৈছে তাৰ ফলত চিন্তাত পৰিছে সকলো অনুৰাগী চিন্তাত পৰা দেখিবলৈ পোৱা গৈছে যদি আপুনিও ৰোহিত চেট্টিৰ অনুৰাগী তেন্তে কমেণ্ট কৰক আপুনিও কমেণ্ট কৰক ৰোহিত চেট্টি যদি আপুনি অনুৰাগী তেন্তে বৰ্তমান সময়ত ডাঙৰ খবৰ আহি পৰিছে সকলো শুভাকাংক্ষী বৰ্তমান সময়ত চিন্তাত পৰিছে ৰোহিত চেট্টিৰ বাসগৃহত গুলীচালনাৰ ঘটনা সংঘটিত হৈছে চাৰিবাৰকৈ গুলীচালনা হৈছে যাৰ ফলত হাহাকাৰ পৰিৱেশ বিশৃংখলময় পৰিৱেশ গুলীৰ শব্দত সকলোফালে হাহাকাৰ হৈ যায় আৰক্ষী বৃদ্ধি কৰা হৈছে নিৰাপত্তা আৰক্ষী বৃদ্ধি কৰি দিয়া হৈছে নিৰাপত্তা সম্পূৰ্ণৰূপে বৃদ্ধি কৰি দিয়া হৈছে কোনো লোক ওচৰলৈ যাব পৰা নাই সম্পূৰ্ণৰূপে সকলো অঞ্চল সিল কৰি দিয়া হৈছে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে কিন্তু বৰ্তমানলৈকে কোনে এই কাণ্ড সংঘটিত কৰিছে জানিব পৰা হোৱা নাই বৰ্তমান পৰ্যন্ত কিন্তু ৰোহিত চেট্টিৰ নিৰাপত্তা বৃদ্ধি কৰি দিয়া হৈছে তেওঁ ইয়াৰ মৃত্যুৰ নে ভয় ভাবুকি কোনোবাই হত্যা কৰাৰ চেষ্টা কৰিছে নেকি সেয়াও প্ৰশ্ন উত্থাপন হৈছে শুভাকাংক্ষী চিন্তাত পৰিছে কিয়নো বাসগৃহৰ সন্মুখত গুলীচালনা হৈছে যাৰ ফলত চিন্তাত পৰিব নিশ্চয়কৈ ৰোহিত চেট্টিৰ সমান্তৰালকৈ ৰোহিত চেট্টিৰ নিৰাপত্তা ৰক্ষীও চিন্তাত পৰিছে কোনে এই কাণ্ড সংঘটিত কৰিছে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে কিন্তু বৰ্তমানলৈকে কোনে এই কাণ্ড সংঘটিত কৰিছে উলিয়াব পৰা নাই বা পৰিচয় এতিয়ালৈকে উদ্ধাৰ হোৱা নাই বা কোনে এই কাণ্ড সংঘটিত কৰিছে এতিয়ালৈকে স্বীকাৰোক্তিও দিয়া নাই গতিকে ৰোহিত শৰ্মাক হত্যা কৰাৰ চেষ্টা নে ভয় ভাবুকি দিয়াৰ চেষ্টা সেয়া কিন্তু এতিয়ালৈকে মুকলিকৈ বা মুক্তভাৱে প্ৰচাৰ হোৱা নাই বা প্ৰভাৱ পৰা নাই গতিকে নিৰাপত্তা বৃদ্ধি কৰি দিয়া হৈছে হাই এলাৰ্ট কৰি দিয়া হৈছে সমগ্ৰ অঞ্চলত বৰ্তমান হাই এলাৰ্ট কৰি দিয়া হৈছে কোনো লোক ওচৰলৈ যাব নোৱাৰে গতিকে শীঘ্ৰেই তদন্ত কৰা হৈছে জুহু অঞ্চলত বৰ্তমান হাই এলাৰ্ট সমগ্ৰ জুহু অঞ্চল য'ত নামী দামী তাৰকাই বসবাস কৰে তাতেই গুলীচালনা হৈছে সকলো নামী দামী তাৰকাৰ ঘৰ আছে তাত আৰু বৰ্তমান তাতেই গুলীচালনা হৈছে যাৰ ফলত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে বৰ্তমান সময়ত সমগ্ৰ অঞ্চলত নিৰাপত্তা বৃদ্ধি কৰি দিয়া হৈছে সমগ্ৰ অঞ্চলত হাই এলাৰ্ট কৰি দিয়া হৈছে